অসমৰ একমাত্ৰ থলুৱা ধাৰণাৰে গঢ়ি উঠা সংগঠন হৈছে গাঁওৰক্ষী বাহিনী। যোৰহাটৰ অতি পুৰণি গাঁওৰক্ষী বাহিনী হৈছে খাজুৰিগুৰি গাঁওৰক্ষী বাহিনী। খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে প্ৰতিদিনাই পুৱতি নিশা লৈকে গাঁওবাসীক সুৰক্ষা প্ৰদান কৰি আহিছে। উৎকট গৰমকো সহি লগতে বতাহ বৰষুণ নেওচি গাঁৱৰ প্ৰতি ঘৰ লোকৰ নিৰাপত্তা দিয়াত এনেকৈ কৰ্তব্য পালন কৰি আহিছে সদস্যসকলে। নিশা 12 বজাৰ পাছত যদি অচিনাক্ত লোকৰ প্ৰৱেশ ঘটে প্ৰতিজন ব্যক্তিক তন্নতন্নকৈ পৰীক্ষা কৰে। নিশা স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীসকলেও সুৰক্ষা দিয়াৰ লগতে গাঁওৰক্ষী বাহিনীয়ে প্ৰতি মুহূৰ্তত সহযোগিতা আগবঢ়াই আহিছে। স্বাধীনতা দিৱস সমাগত গাঁওখনত অচিনাক্ত দুৰ্বৃত্তই যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে এনেদৰে পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ এইড। আমি খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীয়ে 1975 চনৰ পৰা আমি খাজুৰিগুৰি অঞ্চলত আমি পহৰা দি ৰাইজক আমি সেৱা কৰি আহিছোঁ। তাৰ গোটেই অঞ্চলটো আমি সুৰক্ষা দিছোঁ। আজিলৈকে আমাৰ এই অঞ্চলত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু আমি হ'বলৈও নিদিওঁ। সেইকাৰণে এই প্ৰচেষ্টা লৈ আমি গাঁওৰক্ষী বাহিনী আমাৰ এই সদস্যসকলে আমি অশেষ চেষ্টা কৰি পেলাই আমি গাঁওৰক্ষী বাহিনীটো আমি জীয়াই ৰখা আমি চেষ্টা কৰিছোঁ। আমি প্ৰায় 2টা বজালৈকে আমি পহৰা দিওঁ। ইমাৰ্জেঞ্চি থাকিলে আমি 3টা বজালৈও পহৰা দিওঁ। কিছুমান সমস্যা আছে, কিন্তু সা সঁজুলি আমি আজি বহু বছৰ ধৰি সা সঁজুলি পোৱা নাই। আমাক টচৰ ব্যৱস্থাও বিশেষকৈ বেছি প্ৰয়োজন আৰু বৰষুণৰ বতৰ হ'লে আমাৰ ৰেইনকোট সকলো আমাৰ প্ৰয়োজন হয়। আৰু বিশেষকৈ আমাৰ অঞ্চলত এটা আমাৰ স্থায়ী ঘৰ নাই। আমাৰ স্থায়ী ঘৰটো বেছি প্ৰয়োজন হৈছে। সেইকাৰণে আমি অস্থায়ীভাৱে কাৰ্যালয় এটা আমি কৰি আমি তাৰ পৰাই ভাড়া হিচাপে দি আমি তাৰ পৰাই আমি আমাৰ সংগঠনটো আমি চলাই আছোঁ। আমাৰ উপৰোক্ত আমাৰ প্ৰাক্তন আমাৰ খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ডাঙৰীয়া প্ৰফুল্ল শইকীয়াই যিভাৱে কৈছে সেইটো আমি তেখেতে আমি ওতপ্ৰোতভাৱে জড়িত। আমাৰ লগত 75 চনৰ পৰা হয়। আমি তেতিয়া সৰু আছিলোঁ, আমি নাজানোৱে, কিন্তু তেখেতসকল তেতিয়াৰ পৰা জড়িত আৰু এতিয়ালৈকে ধৰি ৰাখিছে। ধৰি ৰখাৰ পিছত এইবাৰ আমি নতুন কমিটি হৈছে, অমৰ বৰুৱা সম্পাদক হিচাপে হৈছে, মই নিজে সভাপতি ৰূপে তেখেতসকলে দায়িত্ব দিছে। আমি সুচাৰুৰূপে কাম কৰি আহিছোঁ। বৰ্তমান আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমি গাঁওৰক্ষী বাহিনী আৰু যোৰহাট হেণ্ডবল সন্থাৰ উদ্যোগত আমি এটা খাজুৰিগুৰি অঞ্চলত চিকিৎসা কেন্দ্ৰ আমি 15 তাৰিখে মাহেকীয়া সেইটো কৰিবলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে 3 দিন আমাৰ পাৰ হৈছে। তাৰ উপৰি আমি অস্থায়ীভাৱে এটা কাৰ্যালয় আমাৰ যোৱাটো দেওবাৰে আমি অস্থায়ীভাৱে এটা কাৰ্যালয় স্থাপন কৰিছোঁ। আমি অকণমান কিবা এটা ভাড়া নিজে দি পেলাই হ'লেও আমি অকণমান বহিবলৈ বা কেতিয়াবা আমাৰ দেৰি হ'লে চাহ অকণ খাবলৈকে আমি অস্থায়ীভাৱে এটা কাৰ্যালয় লৈছোঁ। তাৰ উপৰি এই প্ৰসংগত মই এটা উল্লেখ কৰোঁ, আজিৰ যুগত যুৱ প্ৰজন্ম কিছুমান অপথে পৰিচালিত হৈছে। আমি সেইখিনিকো আমি যাতে তেওঁলোকে য'ত আড্ডা দিয়ে আমি অকণমান চাই চিতি আমি সেই আড্ডাটো ভাঙি তেখেতসকলক সুপথলৈ যাতে আনিব পাৰোঁ আমি চেষ্টা কৰিছোঁ। তাৰ উপৰিও আমাৰ এই অঞ্চলতে বিভিন্ন ধৰণৰ কিছুমান এক্সিডেণ্ট হৈ গৈছে। অলপতে আমাৰ সত্যজিৎ শৰ্মা বুলি ল'ৰা এজনক নিশা প্ৰায় 9 বজাত কোনোবা বাইক আৰোহী আমি গম পোৱা মতে মাৰি পেলাই থৈ গৈছে। তেখেত আমাৰ এজন সমাজসেৱক অভিনেতা আছিল। আমি এই সুযোগতে খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীয়ে আমি শোকসত্তা পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি আমি কাম্য কৰিছোঁ। তাৰ উপৰিও আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ আজিকালি আমাৰ অঞ্চলত বিভিন্ন ঘৰত ভাড়াতীয়াই ভৰি পৰিছে। ভাড়াতীয়াসকলক আমি সজাগতা কৰিছোঁ। তেখেতসকল যাতে য'তেই নাথাকক মালিকৰ কোৱাৰ অবিহনে যাতে 11 বজাৰ ভিতৰত ঘৰত সোমাই আৰু কেতিয়াবা যাবলগীয়া হ'লে যাতে মালিকক কৈ থৈ যায়। আমি ইতিমধ্যে এটা প্ৰচেষ্টা হাতত ল'বলৈ আগবাঢ়িছোঁ। যিমানসকল ভাড়াতীয়া আছে ভাড়াতীয়াসকলে যাতে তেওঁলোকৰ মালিকৰ হাতত তেখেতসকলৰ পৰিয়ালৰ ID প্ৰুফ জমা দিয়ে আৰু সেই ID প্ৰুফৰ এটা যাতে আমাৰ হাতত জমা দিয়ে। আমাক বিশেষভাৱে ভোগদুৱাৰ আৰক্ষী চকীয়েও সহায় কৰি আহিছে। তেখেতসকলকো এই সুযোগত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া খাজুৰিগুৰি অঞ্চলৰ সমূহ ৰাইজৰ আমি সহযোগিতা একান্তই খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীয়ে কামনা কৰিছোঁ। আগলৈকে যাতে আপোনালোকক আমি সেৱা আগবঢ়াই যাব পাৰোঁ। আৰু বিশেষভাৱে আৰু এটা কথা হৈছে, আমাৰ এই অঞ্চলত বিশেষ জেগাত আন্ধাৰ হৈ থকা আমাৰ পৰিলক্ষিত হৈছে। যিহেতু আন্ধাৰৰ সুযোগ লৈ কিবা আপোনাৰ ঘটনা ঘটিব পাৰে, সেই সুযোগতে আমি কৈছোঁ আমি ইতিমধ্যে আমাৰ GDA
আমাৰ JDA এখন এপ্লিকেশ্যন দিয়াৰ কথা ভাবিছোঁ কেইদিনমান। আজিকালি যিহেতু সৌৰশক্তি চালিত আমাৰ লাইটৰ ব্যৱস্থা কৰিছে, আমি এই সুযোগতে আমি তেখেতসকলকো এইটোৱে অনুৰোধ জনাইছোঁ, আমি এখন এপ্লিকেশ্যন কৰিম তেখেতসকলে যাতে আমাক প্ৰায় 10টামান মানে সৌৰশক্তি চালিত লাইটৰ যোগান ধৰে। বিশেষভাৱে নাই সমূহ ৰাইজক আমি খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীৰ পৰা আমি সজাগ হৈ থাকিবলৈ আৰু আমাক সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছম্পো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।